আসসালামু আলাইকুম নমস্কাৰ বন্ধুসকল আপোনালোকৰ মাজত আজি এটা ইনফৰ্মেটিভ ভিডিঅ' লৈ আহিছোঁ যদি আপোনালোকৰ কন্টেন্ট মনিটাইজেশ্যন ৱেটিং লিষ্টত আছে তো কেনেকৈ কন্টেন্ট মনিটাইজেশ্যন সেটআপটো পাব মই আপোনালোকক স্ক্ৰীনত দেখুৱাই দি আছোঁ এট ফাৰ্ষ্ট আপুনি যাব আপোনাৰ প্ৰফাইলত গৈ আপোনাৰ তলত স্ক্ৰল ডাউন কৰিব তেতিয়া দেখা পাব কন্টেন্ট মনিটাইজেশ্যন এইটো স্ক্ৰীনশ্বট মাৰি ল'ব পোনপ্ৰথমে পিছত আপুনি মিনিমাইজ কৰিব বা বেক কৰি আপুনি পাব আপোনাৰ প্ৰফাইলৰ ড্যাশবোৰ্ডত ক্লিক কৰি আপুনি এই আপোনাৰ যেটো ফেসবুক পেজৰ লিংক আছে এইটো কপি কৰি ল'ব কপি কৰি প্লাই আপুনি আকৌ আহি যাব মিনিমাইজ কৰি এইটো আপুনি এটা আপোনাৰ নোটত বা বেলেগ এটা জায়গাত নোট কৰি ৰাখিব পাৰে যেনেকৈ মই ৰাখি আছো বেলেগ নোটত মই নোট কৰি আছো এই কপিটো লিংক কৰি ৰাখি দিও পিছত আকৌ আহিব লাগিব আপোনাৰ ড্যাশবোৰ্ডত প্ৰফেশনাল ড্যাশবোৰ্ডত আহি প্লাই আপোনাৰ প্ৰফাইলটোত ক্লিক কৰিব আৰু আকৌ স্ক্ৰল ডাউন কৰিলে দেখা পাব সাপোর্ট দা ট্রিক এই সাপোর্ট ট্রিকত ক্লিক কৰিব পিছত আকৌ স্ক্ৰল ডাউন কৰিব তাত লিখা আছে ৰিপৰ্টেড টেকনিক্যাল প্ৰবলেম তাতে ক্লিক কৰিব তাতে ক্লিক কৰিলে পিছত অলপমান সময় ল'ব 10 সেকেন্ড মান সময় ল'ব আপুনি ওয়েটিং কৰিব লাগিব তো নেক্সট ইন্টাৰফেস কি আহি আছে মই দেখুৱাই আছো আপোনালোকক অলপ সময় অপেক্ষা কৰক তো নেক্সট ইন্টাৰফেসটো আহিছে ইনক্লুড আৰু ডোন্ট ইনক্লুড তো আপুনি ইনক্লুডটো ক্লিক কৰি ল'ব তাৰ পিছত আপোনাৰ অপচন আহিব আপোনাৰ পেজ প্ৰফাইল তো আপোনাৰ পেজ হলে পেজত ক্লিক কৰিব আৰু প্ৰফাইল হলে প্ৰফাইলত ক্লিক কৰিব তাৰ পিছত ইয়াত আপুনি যেটো স্ক্ৰীনশ্বট মাৰি ৰাখিছে তো এইটো ইয়াতে আপলোড কৰি দি দিব মই যেনেকৈ আপলোড কৰি আছো তো এতিয়া আহিব ডেসক্ৰিপশন দা ইস্যু তো আমি অলৰেডি এখিনি কাম কৰি ৰাখিছো তো মেসেজটো নোটবুকত মই লিংক কপি কৰি মেসেজটো লিখি ৰাখিছো তাৰ পৰা মই কপি পেস্ট কৰি আমি ইয়াতে আনি বহুৱাই দি দিম কপি কৰি লৈছো অলৰেডি আৰু ইয়াতে এতিয়া পেস্ট কৰি দি দিম পেস্ট অলৰেডি কৰি দিলো তো দেখুৱাই আছো পুৰা মেসেজটো ওপৰৰ পৰা তললৈকে পুৰা মেসেজটো হৈ গল এতিয়া আমাৰ কাম কৰিব লাগিব ওপৰৰ ৰাইট সাইড